জনাইছোঁ। আমি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ধেমাজি জিলাৰ পৰা আমি মধুৰবাসী ৰাইজে যি বানপানীত সমস্যা তেওঁলোকে ভুগিছে, আমি তাৰ বাবে আমি যিমানখিনি পাৰোঁ আমাৰ সংগঠনৰ ফালৰ পৰা বিদ্যাৰ্থী পৰিষদৰ ফালৰ পৰা আমি সহায় কৰিছোঁ তেওঁলোকৰ আমি খোৱা পানী, বিশুদ্ধ খোৱা পানী, লগতে খোৱা বস্তু আৰু চেনিটাইজাৰ পেকেট, মৰমৰা ধূপ, তেনেধৰণে আমি যিমানখিনি পাৰোঁ আমাৰ সাধ্য অনুযায়ী আমি যিমানখিনি পাৰিছোঁ তেওঁলোকক সহায় কৰিব চেষ্টা কৰিছোঁ। আৰু আমি এতিয়া ইয়াত আহি আমি দেখিছোঁ যে ইয়াত ৰাইজসকলৰ বহুতখিনি বানপানীৰ ফলত বহুতো তেওঁলোকৰ সমস্যাৰ সন্মুখীন হৈছে। খেতিপথাৰ নষ্ট হৈছে তেওঁলোকৰ, লগতে তেওঁলোকৰ ঘৰ বাৰী বহুতো লোকচান হৈছে, জীৱ জন্তুৰ বহুতো লোকচান হৈছে। আমি চৰকাৰক আপোনালোকৰ দ্বাৰা এটা অনুৰোধ জনাম যাতে এই ৰাইজসকলক যিখিনি সমস্যাত ভুগিছে তেওঁলোকক যাৱতীয় বান সাহায্যৰ যাতে তেওঁলোকক ক্ষতিপূৰণ চৰকাৰে অতি সোনকালে ব্যৱস্থা কৰি দিয়ে, তাৰ বাবে আমি চৰকাৰক অনুৰোধ জনাম। দেখা যায় ইয়াত প্ৰত্যেক ছাত্ৰ ছাত্ৰী পঢ়া কিতাপ ইউনিফৰ্ম চব পানী কি ক'ব চৰকাৰে? তাৰ বাবে আমি চৰকাৰক অনুৰোধ জনাম, এটা কথাই অনুৰোধ জনাম, তেওঁলোকে যিমানখিনি সমস্যা এতিয়া বৰ্তমান সময়ত ভুগিছে তেওঁলোকৰ, এতিয়া আমি দেখিছোঁ যে ইয়াত বৰ্তমান যোনখন স্কুল আছিলে পঢ়া শুনা স্কুল, সম্পূৰ্ণৰূপে বানে স্কুলখনত বহুত লেতেৰা কৰি দিলে। লেতেৰা কৰিছে, এতিয়া তেওঁলোকে গাঁৱৰ ৰাইজে যিমানখিনি পাৰে চাফা কৰি এতিয়া বৰ্তমান পঢ়িব পৰা ব্যৱস্থা কৰিছে স্কুলখনত। যাতে আমি চৰকাৰক এটা অনুৰোধ জনাম তেওঁলোকে যাতে ছাত্ৰ ছাত্ৰীসকলক যিমানখিনি তেওঁলোকৰ সমস্যা হ'ল সমস্যাখিনি সমাধান কৰি দিয়ে অতি সোনকালে, ক্ষতিপূৰণো দিয়ে, যাতে যাৱতীয় ক্ষতিপূৰণ দিয়ে, তাৰ বাবে আমি চৰকাৰক অনুৰোধ জনাম। আপোনালোকে ইয়াতে সামৰণি মাৰিবনে আৰু আপোনালোক অব্যাহত থাকিব? অব্যাহত থাকিম আমি অব্যাহত থাকিম। আমি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ সদায় আমি ৰাইজৰ হকে আছোঁ, ছাত্ৰৰ হকে আছোঁ। আমি সদায় কাম কৰি যাম, ৰাইজৰ হকে সমাজৰ কাৰণে কাম কৰি যাম। যিসকল লোকে সমস্যাত ভুগিছে আমি যিমানখিনি পাৰোঁ আমি সহায় কৰি যাম, অব্যাহত ৰাখিব এই কাৰ্যসূচী। ধন্যবাদ। ধেমাজি APBPৰ তৰফৰ পৰা আমি ধন্যবাদ জনাইছোঁ যে আমাৰ যিটো নেকি মধুপুৰ অৰুণচাপৰি মধুপুৰটো যিটো বান বিধ্বস্ত হৈছে, এইটোৰ কাৰণে আমাক সহযোগ কৰাটো আমি ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যত কৰিব বুলি আমি আশা ৰাখিছোঁ। ইয়াত আমাৰ মধুপুৰখন 135, অৰুণচাপৰিখন 73 ঘৰ বুলি আমি জানিব পাৰিছোঁ। আমি সহায়টো গভৰ্ণমেণ্টৰ পৰাও পাইছোঁ আৰু NGOৰ পৰাও বহুত পাইছোঁ। আমি নোপোৱা বুলি আমি নকওঁ, সম্পূৰ্ণভাৱে আমি যিটো ভাবিছোঁ এইটো পাইছোঁ। এইটো আমি ধন্যবাদ জনাইছোঁ যে আমাৰ যিটো নেকি খোৱা পানীৰ বিশেষকৈ নাটনিত আমাৰ জেজেমখন এতিয়া কালিৰ পৰা মধুপুৰখন চলিছে, হ'লেও চব জেগালৈ পোৱা নাই। 20-22 ঘৰমান একেবাৰে আমি জেজেমটো নলাবিলাক চব টুকুৰা টুকুৰি হৈ গ'ল। এইটোৰ কাৰণে আপোনালোকক দিয়াটো আমি বহুত ধন্যবাদ জনাইছোঁ। ঘৰ বাৰী চব নষ্ট হৈছে আৰু গভৰ্ণমেণ্টৰ ফালৰ পৰা আমি ঘৰবাৰীবিলাক সম্পূৰ্ণ কিবা কৰিছোঁ, ডকুমেণ্ট দিছোঁ। গভৰ্ণমেণ্টে যে আমাক চাই আমি আশাবাদী আছোঁ।